ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমত এতিয়া SIR নহয়, অসমত এতিয়া হ'ব SR। মই যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ'ত কৈছিলোঁ যে ইলেকশ্যন কমিশ্যনে অফিচিয়েলি এনাউন্স কৰি দিলে যে অসমত তেওঁলোকে SIR নকৰে, কাৰণ ৰিচেণ্টলি অসমত NRC প্ৰক্ৰিয়া হৈ গৈছেহে, গতিকে আকৌ SIR কৰা কোনো ধৰণৰ প্ৰয়োজনেই নাই। সেইকাৰণে তেওঁলোকে অসমত SIR নহয় বুলি অফিচিয়েলি এনাউন্স কৰি দিছিলে। কিন্তু এতিয়া কৈছে যে অসমত SIR নহয়, অসমত এতিয়া SR হ'ব, যিটো 22 নৱেম্বৰ তাৰিখৰ পৰা 20 ডিচেম্বৰ তাৰিখলৈকে প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে SR কৰা হ'ব। BLO যাব আৰু প্ৰত্যেক ঘৰ মানুহৰ ঘৰত এই প্ৰক্ৰিয়াটো কৰা হ'ব। গতিকে SR আচলতে হয় কি, এইটোৰ জৰিয়তে কি কৰিব বিচাৰিছে, প্ৰত্যেক ঘৰ মানুহলৈ BLO যে যাব তেওঁ কি কৰিবগে, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া SR সূচী আচলতে হয় কি, মই আপোনালোকক স্ক্ৰীনত দি দিছোঁ, আপোনালোকক মই এইখিনি কৈ দিছোঁ, আপোনালোকে ভালদৰে শুনিব। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ বাবে পোল পেনেলে জাৰি কৰা নিৰ্দেশনা অনুসৰি 1 জানুৱাৰী 2026 তাৰিখৰ মানে 26 চনৰ ৰাজ্যখনত বিশেষ পুনৰীক্ষণ সম্পন্ন কৰাৰ বাবে যোগ্যতা অৰ্জনৰ তাৰিখ হ'ব। সূচী অনুসৰি 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে ঘৰে ঘৰে পৰীক্ষণ কৰা হ'ব। 27 ডিচেম্বৰত সংহত খচৰাত নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হ'ব আৰু পৰৱৰ্তী বছৰৰ 10 ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। যোৱা মাহত নিৰ্বাচন আয়োগে ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপৰ বাবে SIR নিৰ্দেশনা দিছিল। ইয়াৰ ভিতৰত 2026 চনত তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিমবংগত নিৰ্বাচন অনুষ্ঠিত হ'ব। কিন্তু অসমত তেওঁলোকে SIR নহয় বুলি অফিচিয়েলি এনাউন্স কৰি দিলে। গতিকে এতিয়া SR হয় কি মই আপোনাক কৈ দিছোঁ। অসমত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি ৰূপে আজিৰে পৰা আৰম্ভ হ'ল বিশেষ নিৰীক্ষণ অৰ্থাৎ স্পেচিয়েল ৰিভিজন SR প্ৰক্ৰিয়া। ৰাজ্যখনত শুদ্ধ ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে সক্ৰিয়ভাৱে এতিয়া কাম আৰম্ভ কৰিছে। এইবাৰ SR প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ তথ্য শুদ্ধ, উন্নত আৰু সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে BLO ঘৰে ঘৰে যাব। অৰ্থাৎ আপোনালোকৰ যিখন ভোটাৰ তালিকা আছে, বহুতো মানুহৰ কি হয়, ভোটাৰ তালিকাত তেওঁলোকৰ নাম খেলিমেলি হৈ থাকে, ফটো খেলিমেলি হৈ থাকে, বহুতবিলাক তথ্য তেওঁলোকৰ মিছমেটচ হৈ থাকে। এইবিলাক শুদ্ধ, উন্নত আৰু সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে এই প্ৰক্ৰিয়াটো হাতত লৈছে আৰু BLO সকল ঘৰে ঘৰে যাব। ইয়াত BLOৰ দায়িত্ব হ'ব ক্ৰমে ঘৰত ভোটাৰৰ উপস্থিতি পৰীক্ষা, কোনো ব্যক্তি উপস্থিত নোহোৱাকৈ নাম থকা দেখা পালে বা মানুহজনৰ মৃত্যু হ'লে ফৰ্ম 7 যোগ কৰি নাম কৰ্তন কৰিব। যদি কোনো ব্যক্তি অসমত থাকেও অন্য ৰাজ্যৰ ভোটাৰ তালিকাত নাম আছে, তেন্তে ফৰ্ম 8 যোগ কৰি অসমলৈ স্থানান্তৰ কৰা হ'ব। এবাৰ মানুহ নেপালে BLOয়ে 3 বাৰ যাব আৰু সংগৃহীত সকলো তথ্য এপত আপলোড কৰিব। অৰ্থাৎ BLO আপোনালোকৰ ঘৰলৈ যাব, আপোনালোকৰ কাৰ নাম আছে এইখিনি চেক কৰিব। কোনোবা যদি এনেকুৱা মানুহ ওলায় যাৰ ধৰি লওক নাম আছে কিন্তু তেওঁ ইয়াত নাথাকে, বা কোনোবা যদি এনেকুৱা মানুহ ওলায় যি আপোনাৰ ঘৰত আছে কিন্তু তেওঁ ভোটাৰ তালিকাত নাম নাই, বা ধৰি লওক কোনোবা এনেকুৱা মানুহ ওলাব পাৰে যি থাকে অসমত কিন্তু তেওঁ ভোট দিয়েকৈ বেলেগত, অসমতে তেওঁ স্থায়ী বাসিন্দা হিচাপে আছে কিন্তু ভোট বেলেগত দিবলৈ যায়, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ নামসমূহ ইয়ালৈ অনা হ'ব, মানে কৰাব বুলি কৈছে। গতিকে এইখিনি কাম তেওঁলোকে কৰিব। ইফালে ভোট কেন্দ্ৰ বৃদ্ধিৰ সম্ভাৱনা প্ৰকট হৈছে। এইবাৰ এটা ভোট কেন্দ্ৰত 1200ৰ বেছি ভোটাৰ থাকিব নোৱাৰিব। এই নীতি বাস্তৱায়নৰ বাবে অসমত সম্ভাৱ্যভাৱে 1826টা নতুন ভোট কেন্দ্ৰ বাঢ়িব পাৰে। এই বিষয়ে জিলা পৰ্যায়ত আলোচনা চলি আছে। ইফালে BLOয়ে 3 বাৰ গৈ মানুহ নেপালে ফেব্ৰুৱাৰী মাহলৈ ভোটাৰ তালিকাত নাম উঠাব আপুনি পাৰিব, কিন্তু নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে SRত নাম উঠালে সুবিধা হ'ব। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ 15 দিনৰ ভিতৰত কোনো অভিযোগ দাখিল কৰিব পাৰিব। সেইবোৰ জিলা আয়ুক্তই নিষ্পত্তি কৰিব। অসন্তুষ্ট হ'লে আপুনি চিফ ইলেক্ট্ৰেল অফিচাৰৰ ওচৰত পুনৰ অভিযোগ দাখিল কৰিব পাৰিব। নিৰ্বাচন আয়োগৰ বিষয়াসকলে নিশ্চিত কৰিব যাতে কোনো যোগ্য নাগৰিকক বাদ নপৰে বা কোনো অযোগ্য ব্যক্তি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহয়। এই অনুশীলনৰ সময়ত নিৰ্বাচনী বিষয়াসকলৰ বাবে আদেশ হ'ল ভাৰতীয় সংবিধানৰ 326 নং অনুচ্ছেদ আৰু 1950 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 16 আৰু 19 নং ধাৰা অনুসৰি প্ৰতিজন যোগ্য ব্যক্তিক ভোটাৰ হিচাপে নামভৰ্তি কৰোৱা। যিকোনো ব্যক্তিয়ে ভোটাৰ হোৱাৰ অধিকাৰ আছে আৰু আবেদনৰ ভিত্তিত সেই সমষ্টিৰ বাবে নিৰ্বাচনী তালিকাত পঞ্জীয়ন হ'ব পাৰে। সেই ব্যক্তিজনৰ ভোটাৰ হ'বলৈ তলৰ চৰ্তাৱলীৰ অধীনত থাকিব লাগিব। 1 জানুৱাৰী 2026 তাৰিখলৈকে বয়স তেওঁলোকৰ 18 বছৰ হ'ব লাগিব। এটা সমষ্টিৰ সাধাৰণ বাসিন্দা হ'ব লাগিব। কোনো আইনৰ অধীনত অযোগ্য বিবেচিত হ'ব নোৱাৰিব আৰু মানসিক স্থিতি তেওঁ সুস্থিৰ হ'ব লাগিব। এই যিটো তেওঁলোকে প্ৰক্ৰিয়া হাতত লৈছে, মই আকৌ আপোনাক কৈ দিছোঁ, এই প্ৰক্ৰিয়াটোত কি হ'ব, BLO আপোনালোকৰ ঘৰলৈ যাব, আপোনালোকৰ ঘৰত যিকেইজন সদস্য আছে তেওঁলোক সকলোৰে নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত আছে নে নাই চেক কৰিব। কোনোবা যদি এনেকুৱা ব্যক্তি ওলায় যাৰ ধৰি লওক খেলিমেলি পাইছে তেওঁলোকে, বা ধৰি লওক কাৰোবাৰ নাম খেলিমেলি হৈ আছে, তথ্য খেলিমেলি হৈ আছে, এইখিনি তেওঁলোকে শুদ্ধ কৰিব।
কোনোবা অযোগ্য ব্যক্তি আছে যি ধৰি লওক ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব নালাগে তেওঁলোক অযোগ্য হয় তেওঁলোকৰ ওপৰত তেওঁলোকে ধৰি লওক কেনেকৈ কি কৰিব সেইখিনি প্ৰক্ৰিয়া হাতত ল'ব বা যিসকল ধৰি লওক ল'ৰা ছোৱালী আছে 17 বছৰ বয়সৰ হৈ আছে তেওঁলোক এতিয়া কিন্তু 1 জানুৱাৰী 2026 হোৱালৈকে তেওঁলোকৰ 18 বছৰ বয়স হৈ যাব নামসমূহ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব গতিকে এইখিনি কাম তেওঁলোকে হাতত ল'ব 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে তেওঁলোকে কাৰ্যসূচীটো হাতত ল'ব গতিকে আপোনালোকে ইয়াত ভয় খোৱাৰ কোনো প্ৰয়োজন নাই বহুতে হ'ব পাৰে যে কি নথি লাগিব কিবা লাগিব তেনেকুৱা একো নাই আপোনালোকৰ ঘৰলৈ যাব তেওঁলোকে আপোনাক ধৰি লওক ভোটাৰ তালিকাত আপোনাৰ নাম আছে নে নাই এইখিনি বস্তু চেক কৰিব কিবা খেলিমেলি থাকিলে মিছমেচ হৈ থাকিলে এইবিলাক বস্তু শুদ্ধ কৰিব আৰু যদি কিবা খেলিমেলি পায় ধৰি লওক আপোনালোকে বোলে নামটো কিবা খেলিমেলি পালে বা কিবা অভিযোগ থাকে সেইখিনিও আপোনালোকে কৰিব পাৰিব আৰু ফেব্ৰুৱাৰী মাহত তেওঁলোকে চূড়ান্ত যিখন তালিকা সেইখন প্ৰকাশ কৰিব গতিকে 22 ফেব্ৰুৱাৰীৰ পৰা ডিচেম্বৰৰ 20 ডিচেম্বৰলৈকে প্ৰক্ৰিয়াটো হাতত ল'ব আৰু এবাৰ যদি বিএলও আপোনালোকৰ ঘৰলৈ গ'ল মানুহ নেপালে 3বাৰ পৰ্যন্ত তেওঁলোক আপোনালোকৰ ঘৰলৈ যাব গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আপোনালোকে ইয়াৰ বিষয়ে বিএলও যেতিয়া আপোনালোকৰ ঘৰলৈ আহিব সকলোবিলাক বস্তু ধুনীয়াকৈ তেওঁলোকে আপোনাক বুজাই দিব আৰু মই এতিয়া যিখিনি তথ্য দিছোঁ যিখিনি মিডিয়াত প্ৰকাশ পাইছে সেই তথ্যখিনিহে মই আপোনালোকক দিছোঁ গতিকে ইয়াত এনেকুৱা হ'ব পাৰে যে দুটা এটা তথ্য এনেকুৱা হ'ব পাৰে দুটা এটা তথ্য আৰু সংযোগ হোৱাও আপুনি দেখিবলৈ পাব পাৰে গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব এতিয়া আপোনালোকৰ স্ক্ৰীনত আৰু এটা ভিডিঅ' ওলাই আছে এইটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয় নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ